নমস্কার, এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আসাম ইলেকশ্যন 2026 বিগ আপডেট। ভোট কেন্দ্ৰতে মৃত্যু কৰ্তব্যত থকা দুয়ো পলিং বিষয়াৰ। ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা ইভিএম বিকলৰ খবৰ। ক'ত ক'ত ইভিএম বিসংগতি, সবিশেষ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। অসুস্থ শরীরের গরিমা শইকীয়া গাৰ্গৰ ভোটদান। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে অসুস্থ শরীর লৈ আহি ভোটদান কৰিলে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নদুৱাৰী বিধানসভা সমষ্টিৰ 230 নং ভোট কেন্দ্ৰত অঘটন। ভোট কেন্দ্ৰতে মৃত্যু কৰ্তব্যত থকা দুয়ো পলিং বিষয়াৰ। ভোট কেন্দ্ৰতে অসুস্থ হৈ পৰে দেবেন হৰ নামৰ বিষয়াজন। চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতে মৃত্যু লোকজনৰ। গৌৰীপুৰত ভোট দিবলৈ আহি মৃত্যু এগৰাকী ভোটাৰৰ। ভোট কেন্দ্ৰতে বাবৰ আলী নামৰ এজন লোকৰ মৃত্যু। হাৰি পাতি থাকোতেই অসুস্থ হৈ ঢলি পৰে লোকজন। গৌৰীপুৰৰ 2108 নম্বৰ চৰ মৰা গদাধৰ LP স্কুলত এই ঘটনা। নদুৱাৰ বিধানসভা সমষ্টিৰ 230 নং ভোট কেন্দ্ৰত অঘটন। তার পিছত জনাই আছো আমার দ্বিতীয়টো খবর, খুবই গুরুত্বপূর্ণ খবর। লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ। রাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা ইভিএম বিকলৰ খবৰ। নলবাৰীৰ দেৱী দত্ত প্ৰাথমিক বিদ্যালয়ত ইভিএম বিসংগতি। কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা যোৱা কেন্দ্ৰতো বিকল ইভিএম। ভোট দিবলৈ গৈ অসুবিধাৰ সন্মুখীন কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। নগাঁৱৰ কামৰূপৰ ভোট গ্ৰহণ কেন্দ্ৰতো ইভিএম বিসংগতি। পুৱাৰে পৰাই ভোট কেন্দ্ৰত পুৰুষ মহিলা দীঘলীয়া শাৰী। মচুলপুৰৰ চৰকাৰী মাজুলীয়া বিদ্যালয়তো ইভিএম বিসংগতি। ইভিএমৰ বিজ্যুতিৰ কাৰণে ভোটদান কৰিব পৰা নাই ভোটাৰে। তেজপুৰৰ দুন্দিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়তো বিকল ইভিএম। ভোটদান কৰিব পৰা নাই ৰাইজৰ দলৰ প্ৰাৰ্থী অলোক নাথেও। গোগামুখ গাঁও পঞ্চায়তৰ 82 নং ভোট কেন্দ্ৰতো ইভিএম বিকল। চিপাঝাৰৰ 150 নং খাটিকুচি ভোট গ্ৰহণ কেন্দ্ৰতো ইভিএম বিকল। ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা ইভিএম বিকলৰ খবৰ। তাৰ পিছত জনাই আছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অসুস্থ শৰীৰেৰে ভোটদান কৰিলে গৰিমা শইকীয়া গাৰ্গে। ভোটদানৰ পিছতেই জুবিন গাৰ্গৰ ন্যায়ৰ কথাও কলে পত্নী গৰিমাই। জুবিন গাৰ্গে সোনকালে ন্যায় পোৱাটো বিচাৰো। প্ৰকৃত ন্যায় পাব লাগিব অসমবাসীয়ে। ভগ্নী পামী ঠাকুৰৰ লগত ভোট কেন্দ্ৰত জুবিন পত্নী গৰিমা। সজাগ সতৰ্ক হৈ সকলোকে ভোট দিবলৈ আহ্বান জুবিনৰ পৰিয়ালৰ। অসুস্থ শৰীৰেৰে ভোটদান কৰিলে গৰিমা শইকীয়া গাৰ্গে। ভোটদানৰ পিছতে জুবিন গাৰ্গৰ ন্যায়ৰ কথাও কলে পত্নী গৰিমাই। জুবিন গাৰ্গে সোনকালে ন্যায় পোৱাটো বিচাৰো। ভোটদানৰ পিছতেই জুবিন গাৰ্গৰ ন্যায়ৰ কথাও কলে পত্নী গৰিমা গাৰ্গে। প্ৰকৃত ন্যায় পাব লাগিব অসমবাসীয়ে। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।